Hey guys, আজি এটা মানে ভিডিঅ' আপোনাৰ কেনেকৈ আপোনালোকে ক্ষীণাব পাৰিব তাৰ ওপৰত মই ক'ব গৈ আছোঁ। বহুতে ক্ষীণাব বিচাৰি থাকে, কিন্তু ক্ষীণোৱা মানে আইডিয়াটো বিচাৰি নাপায়। কয় যে জিম কৰোঁ বা ক্ষীণাব পৰা নাই, প্ৰটিন চটিন লোৱা যায়, ক্ষীণাব পৰা নাই, মানে সেনেকৈ হয়তো ৱেইটটো বাঢ়ি থাকে, নকমে। তো মোৰ নিজৰ এক্সপিৰিয়েঞ্চৰ ফালৰ পৰা কৈছোঁ, মই নিজেই 5 কেজি ৱেইট কমাইছিলোঁ। বেছি নহয়, এসপ্তাহ চাগে, হয়তো তেনেকুৱা 10 দিনমানো হ'ব পাৰে, ইমান মানৰ ভিতৰত। আৰু কমাব বিচাৰিলে আপোনালোকে মানে কিছুমান নিয়ম ফ'ল' কৰিব লাগিব, সেইখিনি ফ'ল' কৰিলেহে কমিব। মানে কি কৰিব লাগিব, পৰিশ্ৰম কৰিব লাগিব, লগতে ৱৰ্কআউট কৰিব লাগিব, মানে এক্সাৰচাইজ কৰিব লাগিব, এক্সাৰচাইজ কৰি ঘামিব লাগিব। আৰু লগতে আপোনালোকে খাদ্যটোত কণ্ট্ৰল কৰিব লাগিব। মানে ভাত চাত খালে ভাতটো মানে লৈ খাব নোৱাৰিব, মানে এবাৰতে যিখিনি খায় সেইখিনি খাব, আৰু বেছিকৈ নাখাব। আৰু খোৱাৰ টাইমটো বেছিকৈ খাই নাথাকিব, দিনত 3 বাৰে খাব, কিন্তু কমকৈ খাব। আৰু লগতে তাৰ তুলনাত কষ্ট কিন্তু অকণ বেছিকৈ কৰিব লাগিব, কাৰণ ক্ষীণাব লাগিলে ঘামিব লাগিব, তেনেকুৱা ৰানিং কৰিব লাগিব। তো এনেকুৱা ধৰণত কষ্ট কৰাৰ লগতে আৰু আপোনালোকৰ যে মানে কি বুলি কয়, জিম কৰা যায়, যদি এক্সাৰচাইজ কৰা যায়, তেনেহ'লে কি হ'ব, সেইখিনি কৰাৰ পিছত মানে প্ৰটিন বেছিকৈ ল'ব নোৱাৰিব, মানে কম পৰিমাণত ল'ব লাগিব। কাৰণ প্ৰটিন বেছি লোৱাৰ লগে লগে আপোনাৰ এইটো মানে কি ৱেইট বঢ়াৰ চান্স থাকে। গতিকে ঘামিব লাগিব আৰু প্ৰটিনটো কমকৈ ল'ব লাগিব। এনেধৰণে ফ'ল' কৰক, দেখা পাব এসপ্তাহ 10 দিনমানৰ ভিতৰত আপোনালোকৰ ৱেইটটো কমি যাব। চাই কেনেকৈ কি ৰিজাল্ট পায় নিজে আপোনালোকে ক'ব পাৰিব তেতিয়া। ঠিক আছে।